যোৱা চেণ্ট্ৰেল চৰকাৰৰ কেবিনেটত এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে 28খন ৰাজধানীক মহানগৰলৈ সম্প্ৰসাৰণ কৰা এটা সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰু সেই সিদ্ধান্তটো অসমৰ আমাৰ জাগিৰোডলৈকে মহানগৰ সম্প্ৰসাৰণৰ বিষয়টো জাগিৰোডলৈকে আহিছে। জাগিৰোড মানে একে আহঁতগুৰিলৈকে। আমি আগতেও কৈ আহিছিলো যে এছকাৰ্ডা আইনটো বাতিল কৰিব লাগে তিৱা স্বায়ত্ব পৰিষদ এলেকা আৰু ট্ৰাইবেল বেল্ট ব্লক এলেকাৰ পৰা। কিন্তু অসম চৰকাৰৰ পৰা গৈ কেন্দ্ৰীয় চৰকাৰে যেতিয়া হেৰি ল'লে, আমি যোৱা 19 তাৰিখে নতুন দিল্লীত আমাৰ মন্ত্ৰী মহোদয়কো আমি দি থৈ আহিছোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া আৰু মনোহৰ লাল ডাঙৰীয়াকো আমি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছোঁ। বিষয়টো হৈছে কি, তিৱা স্বায়ত্ব পৰিষদ এলেকা যেতিয়া অট'নমাছ কাউন্সিল এখন আছে, তাত ট্ৰাইবেল বেল্ট ব্লক আছে, গুভা ট্ৰাইবেল বেল্ট ব্লক আছে, ডিমৰীয়া ট্ৰাইবেল বেল্ট ব্লক আছে। এই বেল্ট ব্লকসমূহ যেতিয়া মহানগৰলৈ ৰূপান্তৰ হ'ব, তেতিয়াহ'লে এই বেল্ট ব্লকসমূহ কিন্তু আৰু ইয়াত নাথাকিব। গতিকে আমি শংকিত হৈছোঁ। আমি অসম চৰকাৰৰ পৰা দাবী জনাই আহিছিলোঁ, ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে বা বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক দাবী জনাইছিলোঁ যে তিৱা স্বায়ত্ব পৰিষদ এলেকাৰ পৰা ৰাজধানী সম্প্ৰসাৰণৰ বিষয়টো বাতিল কৰিব লাগে। ঠিক তেনেকৈ ৰাভা হাছঙতো আছিলে, ৰাভা হাছং স্বায়ত্ব পৰিষদৰ এলেকাৰ যি মহানগৰ সম্প্ৰসাৰণৰ বিষয়টো আছিলে, সেই ৰাভা হাছঙৰ পৰা কিন্তু তাক প্ৰত্যাহাৰ কৰাৰ কথা ক'লে। আৰু আমাকো কৈছিলে যে প্ৰতিশ্ৰুতি দিছিলে অসম চৰকাৰে যে তিৱা অট'নমাছ কাউন্সিলৰ ট্ৰাইবেল বেল্ট ব্লকত কোনো হেৰি নোহোৱাকৈ আমি তাতে মহানগৰ সম্প্ৰসাৰণ কৰিম। কিন্তু এতিয়া যিহেতুকে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিলে, গতিকে আমি সেইটো আমি কোনো কাৰণে মানি নলওঁ। সৰুতীয়া ছাত্ৰ সন্থা আৰু কাৰ্বি ছাত্ৰ সন্থা, মৰিগাঁও জিলা ট্ৰাইবেল সংঘ, ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, ঐতিহাসিক তিৱা ৰাজদৰবাৰ, ডিমৰীয়া এপছু, মৰিগাঁও এপছু আৰু সৰুতীয়া ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, তিৱা সাংস্কৃতিক সমাজ, তিৱা মহিলা সন্থা আৰু আমি সকলোৱে একত্ৰিত হৈ যোৱাকালি এখন সভা আহ্বান কৰিছিলোঁ আৰু তাতে আমাক কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ দ্বিতীয় কথাটো হৈছে কি, গুভাত আমাৰ তিৱাসকলৰ এখন গুভা ৰাজ্য আৰু তাত গুভা ট্ৰাইবেল বেল্ট ব্লক আছে। সেই তিৱা ট্ৰাইবেল বেল্ট ব্লকত, গুভা ট্ৰাইবেল বেল্ট ব্লকত ইতিমধ্যে ভাৰতীয় বায়ু সেনাৰ যেই মানে অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ কাৰণে 300ৰো অধিক ভূমি, 300 বিঘাৰো অধিক ভূমি তেখেতসকলে চৰকাৰে অধিগ্ৰহণ কৰিবৰ কাৰণে এক চেষ্টা চলাইছে আৰু ইতিমধ্যে তেওঁ জৰীপ কৰিছে। গতিকে আমি এই কথাটো আজি স্পষ্ট কৰি দিব বিচাৰিছোঁ যে অসম চৰকাৰক, ট্ৰাইবেল বেল্ট ব্লক এলেকাতে অসম চৰকাৰৰ খেনচকু কিয়? অকল ট্ৰাইবেল বেল্ট ব্লক এলেকাত ডিমৰীয়া ট্ৰাইবেল বেল্ট ব্লক কৈ আছে যে তেখেতসকলে ট্ৰাইবেল বেল্ট ব্লকক ক্ষতি নোহোৱাকৈ মহানগৰে হওক বা কিবা হেৰি হওক প্ৰজেক্ট ল'ব, কিন্তু ট্ৰাইবেল বেল্ট ব্লকতে চকু কিয় অসম চৰকাৰৰ? গতিকে আমি আজি এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ যাতে অতি শীঘ্ৰে তেওঁ স্পষ্ট হওক যে ট্ৰাইবেল বেল্ট ব্লকত ধ্বংস কৰা যি ষড়যন্ত্ৰ এইটো লিপ্ত হ'ব নালাগে, অন্যথা কিন্তু তিৱা ৰাইজ কিন্তু কোনো বা জনজাতি ৰাইজ কিন্তু বহি নাথাকে। দ্বিতীয় কথাটো হ'ল কি, তিৱা স্বায়ত্ব পৰিষদৰ যি 6টা সমষ্টি আছে, জাগিৰোড, নখোলা, নেলিখোলা, জোনবিল, এই সমষ্টিসমূহো কিন্তু তাত বিলুপ্ত হ'ব। গতিকে এইটো আমাৰ আশংকা আমি প্ৰকাশ কৰিছোঁ। সেয়েহে আমি অসম চৰকাৰক আমি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ যাতে অতি সোনকালে তেখেতসকলে ৰাজধানী সম্প্ৰসাৰণৰ বিষয়টো স্পষ্ট হওক আৰু তিৱা স্বায়ত্ব পৰিষদ এলেকা আৰু ট্ৰাইবেল বেল্ট ব্লকৰ এলেকাৰ পৰা ৰাজধানী সম্প্ৰসাৰণৰ বিষয়টো প্ৰত্যাহাৰ কৰক। দ্বিতীয়তে, যিটো গুভা ট্ৰাইবেল বেল্ট ব্লকত ভাৰতীয় বায়ু সেনাৰ অস্ত্ৰ ভাণ্ডাৰটো নিৰ্মাণ কৰিবৰ কাৰণে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, সেইটো তেখেতসকলে বাতিল কৰক। আৰু তাৰ লগে লগে আমি যোৱাকালি গোটেই সংগঠনসমূহ বহি আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এমহীয়া আমাৰ এটা আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। অহা 2 জানুৱাৰী তাৰিখে জাগিৰোডত 2 ঘণ্টীয়া গণধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব। 11 জানুৱাৰী তাৰিখে মকৈয়াৰ পৰা সোণাপুৰলৈ বাইক ৰেলীয়ে সজাগতা মটৰচাইকেল সমদল কৰা হ'ব। 24 জানুৱাৰী তাৰিখে জাগিৰোডৰ নাগৰিক সভা অনুষ্ঠিত কৰা হ'ব আৰু 28 জানুৱাৰী তাৰিখে জাগিৰোড আৰু গুভাত যুৱ সমদল অনুষ্ঠিত কৰা হ'ব। তাৰ পাছত 2 ফেব্ৰুৱাৰী 2025 তাৰিখে গুভাত এক বিশাল গণসমাৱেশ, এই 2টা বিষয়ক লৈ পেলাই ৰাজধানী সম্প্ৰসাৰণ আৰু এইটো গুভাৰ যি ভাৰতীয় বায়ু সেনা অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে, এই 2টা স্পেচিয়েলি এই 2টা বিষয়ক লৈ পেলাই কিন্তু আমি বিশাল গণসমাৱেশ অনুষ্ঠিত কৰিম। আমাৰ ৰিপৰ্টাৰ লাইভ।